জানো মহারাজ, তোমার কার্যকুশলতা বখানে পরে পাবে মোর অন্তরতে বাহারায় মত প্রতিফল হিয়ার আবেগেরে হত ধন্যবাদ তোমাকে মই করিস জ্ঞাপন। দৈবগিরি বিবাহ কার্য ইমান নিখুঁত ভাবে পরিচালিত যে হয়তো মই নিজেও অক্ষম হল হেতে। মই মাথো মোর কর্তব্য পালন কৰিছো মহারাজ। আপোনাৰ ভিত্ত যেতিয়া সকলো আদেশ নির্বিবাদে পালন কৰা মোৰ একান্ত কৰ্তব্য। জীবন পণ কৰি হলেও মহারাজৰ কাৰ্য সমাপন কৰাই একান্ত উচিত। তেনেস্থলত ধন্যবাদৰ কি প্ৰয়োজন মহারাজ? মহারাজ অতিকে উদাৰ, সেই হেতুকেই ভিত্তক ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ জ্ঞাপন কৰি মোক আৰু লজ্জিত নকৰিব মহারাজ। তুমি ওদিকে হরল জানো, এই হেতুকে মোর প্রশংসা মানে তোমার অন্তরতে আঘাত জন্মাইছে। কিন্তু জানো মহারাজ, ধন্যবাদের বাহিরে তোমার কর্তব্যের যোগ্য প্রতিদান আরো কি থাকিব পারে? বিবাহ কার্য ইমান নিখুঁত ভাবে পরিচালিত যে অতিথি অভ্যাগত সকলোৱে আদি কংসৰ শুশ্ৰূষাতে অতিকে আনন্দিত। জানুর মহারাজ, তোমার কার্যকুশলতার বাবে কংসৰ খ্যাতি আজি হিমাদ্রিক কৰিছে লঙ্ঘন। কৰিলেও তো সেয়া আপোনাৰেই প্ৰাপ্য, কিয়নো আপোনাৰ নিৰ্দেশ মতেই সকলো কাৰ্য কৰা হৈছিল। আৰু কোন জানুর মহারাজ, আজি ভোজ বংশ গৌরবত উপযুক্ত মিত্র বহুদেবকে বর বেলাভ করিত গুণে গৌরী হয়ে উঠিছে। মহারাজ, বিদায়ৰ শুভক্ষণ বিদায় ক্ষণৰ শুভয়োজন কৰগৈ আহাচাৰৰ মহারাজ, মিত্র গণকে
ভনিতে কান্দিবি ও আজলি, আজি তোর অতিকে সুখৰ দিন। বিদ্ৰোহী হয়ৰি যাবলৈ ওলাইছো প্ৰতিগৃহলৈ। এই আনন্দৰ মুহূৰ্ত নুটুকিবি, নুটুকিবি চকুলো আজলি, নুটুকিবি। দৈবকী ক্ষমা কৰা ভগ্নী তোমাৰ, অতি অভাগিনী মই, নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা। নহয় নহয় অপৰাধী তই মোৰ ওচৰত। এই বিদায় ক্ষণ কাঁদি কাঁদি মন কষ্ট নিদিবি আৰু মোক। ময়ো দাদা চিৰঋণী তোমাৰ কাষত, নাপাহৰো দাদা, আজলি নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। দৈবকী দাদা দৈবকী বহুদেৱ মহাৰাজ মিত্ৰ, মোৰ অতি স্নেহৰ আজলি ভনিঠি, আজিৰ পৰা মই তোমাৰ হাতত সঁপি ল'বি। বিবাহ যদিও বা দৈবিক নিবন্ধন, সুখ দুখ যদিও বা কর্মফল, তথাপিতো সবামিত্র কোনো কালেই যেন তাই তোমার স্নেহর পৰা নহয় বঞ্চিত। দৈবকী দৈবকী যদিও বা কৰ্তব্যৰ তাৰণাত পৰি মই কেতিয়াবা ব্যৱহাৰ কৰিছিলো। আজি বিদায় ক্ষণ মোৰ মুখলৈ চাই সকলোবিলাকে পাহৰি যাবি আই, সকলোবিলাক পাহৰি যাবি। তোক মই কি বলিনো আশীৰ্বাদ দিম? ভগৱানে যেন তোক অতি পৰায়ণা সুপুত্ৰৱতী আৰু
চিরঞ্জীবী করে তোল, চিরঞ্জীবী করে তোল। बोला बोला मित्र बहुदेव, आज मैं निजे रथर हारथी हई धरे निजे रथर बाग चढ़ी आनंद उल्लासेरे दुयुके थई আহিম মই যদুপুরীত। बोला बोला मित्र। अकस्मात शून्य गगनत अनुकारत आइस ওকে উদ্দেশ্য করে ওই কোন ভাই आनंद आपुन पहरा गर्भजात हस्ते संहार दुरंत सबू सफे तारे আজি অপূর্ব সদা तारे আজি অপূর্ব সদা तारे আজি অপূর্ব সদা অতি সত্য যবনিকার অন্তরালত কথা প্রতিটো কথাই অতি ধীরে ধীরে মোরে মানবপততে উদয় হব ধরিছে সঁচাকৈ মই আনন্দতে আপন পহৰা হৈ পাহৰি গৈছো নিজৰেই ভূত ভৱিষ্যতে অহৰিৰ দৈবিক পানী তেতিয়া অংঘৰ ভাগ্যলপি নিৰ্ণয় কৰিব পাৰে তয় নয় ক্ষমা নয় অতি কঠোৰ হলেও মই মোৰ কৰ্তব্য কৰিবই লাগিব জানৰে আদেশ কৰক মহাৰাজ।
সকলোলে যিমাৰে আশা ভৰসালৈ দৈৱকীৰ বিবাহ কাৰ্যত মই আপ্লুত হৈছিলোঁ। সকলোবিলাকে এক নিমিষতে চৰকাৰ হৈ গ'ল। এক তেজ মঙহৰে নিৰ্মিত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই যেতিয়া কংসৰ প্ৰাণ বৈৰী, তেন্তে এই সংসাৰত মোৰ আপোন বুলিবলৈ কোন থাকিব পাৰে? শত্ৰু সকলো আজি মোৰ ঘৰ শত্ৰু। সকলোকে ফালৰ পৰা সংহাৰ কৰিছো। আজি মথুৰাত এনে এক মহাপ্ৰলয় সৃষ্টি কৰা স্মৰণ মাত্ৰকেই যেন জগতৰ প্ৰাণ শিয়ৰি উঠক। উত্তম, অতি উত্তম যুক্তি মহাৰাজ। এই ঐক্যময় মতক্ষীৰে কৰিম পালন। আক্ৰমণ! শোনো, কন্তেক অপেক্ষা করা সরর। এই মথুরার নিরীহ ব্রজবৃন্দ আশা কই নিরপরাধী অপরাধ কংসর আর যত মনে অপরাধী দৈবকী ওই স্থির ভাবে ভাবিসাইছে দৈবকীর জীবন মরে কংসর মরণ, আর দৈবকীর মরণেই হইছে কংসর জীবন। উতলা নহ'ব মহাৰাজ। মানৱ দৈৱাধীন আৰু দৈৱক কোনেও কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে। নিজ পৌৰুষেৰে দৈৱক অতিক্ৰম কৰিব খোজাটো বাতুলতা মাত্ৰ। দৈৱকে নিজ পৌৰুষেৰে অতিক্ৰম কৰিব লাগিব। বিজ্ঞ তুমি কোৱাচোন, মই বীৰৰ দৰে দৈৱৰ প্ৰতিকূলে থিয় দিব লাগিব নে কাপুৰুষৰ দৰে দৈৱৰ অনুকূলে গৈ মৃত্যুৰ ক্ষণ গণনা কৰিব লাগিব? মহাৰাজ ৰাজনীতিত সুপণ্ডিত হ'লেও সম্ভৱতঃ মহাৰাজে ভাবি চোৱা উচিত যে দৈৱ ৰাজনীতি নহয়, দৈৱক নিয়ন্ত্ৰণ কৰে ভগৱানে। ভগৱান চানুৰ মহারাজ, ভগৱান অসম্ভৱ অসম্ভৱ মিত্ৰ, এই তোমাৰ হ'ব পাৰে কিন্তু এই কংসৰ নহয়। কংস যি মথুৰাৰ এই ৰাজী সিংহাসনৰ ঈশ্বৰ, গতিকে কংসৰ ভাগ্য নিৰ্ণয় কৰিব কংসই নিজে। ভাগ্য যদিহে সঁচা ইমান বলৱান হয় তেন্তে চাও আজি দৈৱকীক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে। দাদা, কোৱাচোন দাদা, মই কিয় মৃত্যুদণ্ড ভোগ কৰিব লাগে? মোৰ অপৰাধ কি দাদা? ৰজা তুমি হলেও স্বেচ্ছাচাৰীভাৱে বিনা বিচাৰে মৃত্যুদণ্ড বিহিব পাৰা কোন যুক্তিত দাদা? কোন যুক্তি যাৰ কৈফিয়ত দিব লাগিব তোকে কংসই নিজে। কোন পিকাচি নয় কোনো তোর অপরাধ ওই খবরে পড়া তোকে
কংসই ভাতৃত্বৰ স্নেহ দান কৰি মহাভুল কৰিলে আৰে আজি মই প্ৰায়শ্চিত্ত কৰিব বিচাৰিছো কি কব খুদে মোৰ কবলৈ একো নাই মহাৰাজ ৰজা আপুনি সৰ্বশক্তিমান আপোনাৰ এটি ক্ষুদ্ৰ ইংগিততে মথুৰাত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে আৰু সেই গৰ্বতে গৰ্বিত হৈ আপুনি আজি আত্মবিস্মৃত হৈ পৰিছে মহাৰাজ আৰু সেই কাৰণে আপুনি আজি নিজ ভগিনীক হত্যা কৰি বিধাতাৰ বিধিলিপি খণ্ডন কৰাৰ বৃথা চেষ্টা কৰিছে মহাৰাজ বসুদেৱ বিধিলিপি যিকোনো পাৰে খণ্ডন কৰিবই লাগিব দেৱতাৰ অভিশাপ তুমি শুনিলা নহয় কাণপতি দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তানেই কংসৰ প্ৰাণবৈৰী গতিকে দৈৱকীক হত্যা কৰি যদি মই মোৰ প্ৰাণবৈৰীক মূলতেই নিৰ্মূল কৰো তেন্তে মোৰ অপৰাধ ক'ত কংসৰ জীৱনৰ মূল্য আছে বন্ধু এই কোনো বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয় ঐ পিশাচিনী মৃত্যুৰ কাৰণে সাধু হতাই কোনো চিন্তা নকৰিবা দাদা কোনো চিন্তা নকৰিবা হবলা ললনা যদিও এই দৈৱকী বীৰৰ ৰমণী বীৰৰ নিচিনাকৈ এই দৈৱকীয়ে আতুৰক অভয় আৰু শৰণাগতক আশ্ৰয় দিব জানে তুমি নাজানা দাদা এই দৈৱকীৰ হৃদয় কোন ধাতুৰে নিৰ্মিত মৰণৰ ভয়ত তোমাৰ দৰে যি কাপুৰুষ থৰহৰি কম্পমান নিজ প্ৰাণ বিনিময় কৰি হ'লেও এই দৈৱকীয়ে নিজৰ প্ৰাণ বিনিময় কৰিব দাদা হাঁহি মুখে ৰক্ষা কৰিম দাদা তোরি মন স্পর্ধা চাও চাও আজি তোক মোর হাতৰ পৰা কোনে ৰক্ষা কৰে রে পাপী কি কৰে মহাৰাজ নাৰী হত্যা মহাপাপ হত্যা মহাপুণ্য এই হেতুকে মই নাৰী হত্যা নকৰি আত্মহত্যাৰ পথ প্ৰশস্ত কৰি ল'ব লাগে কিয় নহয় মহাৰাজ ইয়াৰ উত্তম উপায় আছে হয় মহাৰাজ কি উপায় বহুদেৱ ব্যক্ত কৰা বহুদেৱ মহারাজ দৈবকীর প্রাণমান দিয়ে অসম্ভব তার পরিবর্তে প্রতিজ্ঞা করিছো দৈবকীর সন্তান ভূমিষ্ঠ হওয়া মাত্রে মই স্বহস্তে এটি এটি করে তুলি দিম তোমার হাত আর মহারাজে নিজ হাতে সদ্যজাত শিশুক হত্যা কৰি নিষ্কণ্টক হৈ ৰব অনন্ত কাললৈ পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সিহঁত সৰল নিষ্পাপ
জীবন ভিক্ষার মূল নাই প্রয়োজন স্বামী, নাই প্রয়োজন, নাই 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 কোনো এনে মাতৃ এই এই ধরার বৈক্ষ যে বিখর্যে বাবু মারে নিজ নিজ গর্ভজাতন জানোর নাই মোর কথার প্রতিবাদ নকরিবা প্রিয়তমা। বিধিলিপি বিশ্বাস কৰাটো জীবন মরণ সকলো বিধির বিধান। বৃহস্পতি চিন্তা করিছ বহুদেশ, আশাকৈ যদি তুমি তোমার প্রতিজ্ঞা রক্ষা করিব পারা তেন্তে মোর নাই কোনো আপত্তি। মহারাজ, জীবনতকৈ শ্রেষ্ঠ মোর প্রতিজ্ঞা পালন। কোনো শঙ্কা নাই, কোনো দ্বিধা নাই, নির্বিবাদে মই মোর প্রতিজ্ঞা করিম পালন। দেবী, প্রতিশ্রুতময় তেন্তে হোক নিজ সন্তানৰ ছিন্নশিৰ যাবলৈ নিজকে কৰাগৈ প্ৰস্তুত। অদূৰত ৰৈ আছে অন্য এক ৰথ, সেই ৰথেই অৰিয়ৰখন গমন কৰাটোও আপোনালৈ বিদায় সম্ভাষণ জনালো দুয়োকে। আহাচনৰ আৰু কোন অবৈধ স্নেহত পৰে যদি সাথে নিজ কর্তব্যের পৰা বিচলিত হওয়া তেন্তে ঘোর অথন্তর ঘটিব। মনত থাকে যেন আহাচানুর দাদা 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 দাদা
নিচেই কাষত। দৈবকীর গর্ভজাত অষ্টম সন্তানে মোর প্রাণবৈরী মিশা। দৈবকীর গর্ভজাত অষ্টম সন্তান মিশা মিশা মিশা। দৈবকীর গর্ভজাত অষ্টম সন্তান মিশা মিশা। মহারাজ, 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 বসুদেব, মহারাজ, বসুদেব। পূর্বর প্রতিশ্রুতি অনুসরি এ দৈবকীর গর্ভজাত অষ্টম সন্তান দিয়া দিয়া বসুদেব। দৈবকীর গর্ভজাত অষ্টম সন্তান নহয় মহারাজ, এ দৈবকীর গর্ভজাত প্রথম সন্তান, প্রথম সন্তান মহারাজ। প্রথম সন্তান হয় মহারাজ। দৈবকীর গর্ভজাত প্রথম সন্তান। বসুদেব মহারাজ, তোমার সাধুতা, সততা আর কর্তব্য পরায়ণতা দেখি মই অতিকে মুগ্ধ হল বসুদেব। যোৱা যোৱা বসুদেব, তুমি তোমাৰ পোনাকনক লৈ গৃহলৈ উভতি যোৱা। মহারাজ, বসুদেব আপনি অতি উদার, অতি মহান। আপনার এই মহানুভবতা দেখি মই আজি মুগ্ধ হল। আপনার আজির এই সুব্যৱহাৰে বিবাহ কালৰ সেই ৰুহ আচৰণ চিৰদিনৰ বাবে বিস্মৃতিৰ অতল গৰ্ভত বুৰাই দিলে মহাৰাজ। মই বাৰু সপোন দেখিছো নেকি মহাৰাজ? নহয় নহয় বসুদেব, সেই কথাৰ অৱতাৰণা কৰি মোক আৰু লজ্জিত নকৰিবা তুমি। অৱশ্যে অৱস্থাই মোক সেই সময়তে তেনে কৰিবলৈ বাধ্য কৰাইছিল। যোৱা যোৱা বসুদেৱ, তুমি তোমাৰ পোনাকনক লৈ গৃহলৈ উভতি যোৱা। ভাল মহাৰাজ, এতিয়া মই বিদায় হলো। যোৱা। মনত ৰাখিব, দৈবকীৰ গৰ্ভজাতে অষ্টম সন্তান জন্ম হোৱা মাত্ৰেই কঠোৰ চিত্ৰে লৈ আহিবা তুমি মোৰ সন্মুখত। যোৱা যোৱা বসুদেৱ। বিনা গোবিন্দর গান বিনা গোবিন্দ
মন বিনা গা গোবিন্দর গান বিনা গা গোবিন্দর যাই বাড়ি হার সতিরিত ভোগলালখার সতিরিপু মোর বলিবার নাই মোরে কো মোর বলিবার নাই মোরে কো নাই মোর পরিচয় বিনা মোর গা গোবিন্দর গান বিনা মোর গা গোবিন্দর নারায়ণ আহক নারায়ণ আহক দেবরেখি নারায়ণ আহক দেবরেখি মোর প্রণিপাত করব গ্রহণ কল্যাণমস্তু দেবরেখি এই এখন গ্রহণ করে মোক কৃতার্থ করক বারো কখন দেবরেখি অকস্মাতে আহি মোক কৃতার্থ করার কারণ মহারাজ সম্বাদ পালো বসুদেৱৰ প্ৰথম পুত্ৰক তুমি ক্ষমা কৰি দিলা হয় দেবরেখি নারায়ণ ভাবিছিলো বিজ্ঞ তুমি ৰাজনীতিত সুপণ্ডিত কিন্তু যি দেখিছো কূটনীতি বুজিব পৰাৰ ক্ষমতা তোমাৰ নাই দেবর্ষি আকাশবাণী কলে দৈবকীর গর্ভজাতে অষ্টম সন্তান হে মোর প্রাণবৈরী সেইভাবে অষ্টম সন্তানের বিরতি রেখে অন্য সন্তানের মোর আবশ্যকী দেবর্ষি নারায়ণ নারায়ণ এই অষ্টম সংখ্যাতেই সকলো ৰহস্য নিহিত হৈ আছে সেই অষ্টম সংখ্যাতে কি রহস্য নিহিত হয়ে থাকিব পারে দেবর্ষি প্রথম দ্বিতীয়াদি করে গণনা করিলে যে অষ্টম সংখ্যা হয় এই অষ্টম গর্ভজাত সন্তানে মোর প্রাণবৈরী নহয় জানো দেবর্ষি নারায়ণ নারায়ণ সেয়া মাথো মনুষ্যৰ গণনা দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ অতি কৌতুকপূর্ণ হয় অতি কৌতুকপূৰ্ণ দেবর্ষি দেবতার গণনানো কেনেকৈ হয় মোক এবার ভালদৰে বুজাই কক দেবর্ষি চোৱা মহাৰাজ প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে যেনেকৈ অষ্টমেই অষ্টম হয় তেনেকৈ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই অষ্টম হ'ব পাৰে প্রথম দ্বিতীয় তৃতীয় সপ্তম অষ্টম অষ্টম সপ্তম অষ্টম দ্বিতীয় প্রথম অতি অসম্ভৱ গণনা দেবর্ষি নারায়ণ নারায়ণ সংসাৰত অসম্ভৱ বুলি একো আখ্যাই থাকিব নোৱাৰে আজি তোমাৰ বাবে যি অসম্ভৱ সেয়া মোৰ বাবে সহজ সাধ্য আৰু মোৰ যি অসম্ভৱ সেয়া তোমাৰ বাবে সহজ সাধ্য সংসাৰ চক্ৰত পৰি নিতে নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াৰ সমাধানো নিতে হ'ব লাগিছে আজি তুমি ৰজা মই দিন তেওঁ তোমাৰ অন্নদাস যেনে সত্য কালিলৈ তাৰ বিপৰীত হ'ব পৰাটো তেনে সত্য হয়নে নহয় মহাৰাজ নিশ্চয় তেন্তে প্ৰথমেই অষ্টম কিয় হ'ব নোৱাৰে নিশ্চয় নিশ্চয় হ'ব পাৰে দেবৰ্ষি নহয়। মই এতিয়াহে বুজিছো আপুনি মোৰ পৰম হিতাকাংক্ষী আৰু এটা কথা তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন তোমাৰ পিতা উগ্ৰসেন যদু বংশী গকুলৰ গোপগণ গোপগণ সকলোৱে দেৱংশে জন্ম লাভ কৰিছে আৰু হৰি হৰিয়াত স্বয়ং নেতা হৰি যদুকুলত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে আৰু হৰিয়ে
বহুদেৱৰ পুত্ৰ হৈ তোমাক নিধন কৰিব না দেৱৰ্ষি তাৰ বাবে কোনো চিন্তা নাই দেৱৰ্ষি মোৰ সন্মুখ ৰণতে কোনেও তিষ্ঠিব নোৱাৰে যদি চোৰৰ দৰে কোনোজনে অপচেষ্টা কৰে নিজ সামৰ্থ্যৰ দ্বাৰা তাকে প্ৰতিহত কৰিব পৰা ক্ষমতা মোৰ আছে দেৱৰ্ষি মহাৰাজ দৈৱ যদিও বলৱান তথাপিও নিজ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবা সম্প্ৰতি মই বিদায়হে মাগিলো নাৰায়ণ নাৰায়ণ জগ দেৱ। নাৰায়ণ শুনৰে অবুধ শুনৰে অবুধ বহুদেৱাদি করিয়া যতে বহুদেৱাদি করিয়া যতে হবে উজাদব শুনৰে অবুধ কংস শুনৰে অবুধ কংস কংস তই যি দৈৱকী বিহাপতি মহাসমাৰোহে আপোন পাহৰা কংস এই দৈৱকী গৃহৰ প্ৰজা দষ্ট সন্তানে সংহাৰ কৰিব তোৰ তই কাৰণে আসিলি পূৰ্বত তই কাৰণে আসিলি পূৰ্বত তোক বধিব মুৰাৰী শুনৰে অবুধ কংস শুনৰে অবুধ কংস কংস মৰণৰ দিনটোৰ চমু চাপি আহে দিনে দিনে মৰণৰ দিনটোৰ চমু চাপি আহে বহুদেৱাদি করিয়া যতে বহুদেৱাদি করিয়া যতে হবে উজাদব বংশ শুনৰে অবুধ কংস শুনৰে অবুধ মৃত্যুৰ বাবে সাজু হ কংস মৃত্যুৰ বাবে সাজু হ কংস কোন আছো সানন অধিক করুক মহারাজ এই মাত্র নারদ মুনির মুখে শুনা পালো মোক নিধন কৰিবৰ বাবে দেৱতাসকলৰ মাজতে ঘোৰ ষড়যন্ত্ৰ চলিছে অকল দেৱতা কিয় মৰাশ্ৰিত ব্ৰজ স্নেহৰ্পিত এই ষড়যন্ত্ৰত লিপ্ত ইয়াৰ প্ৰতিবিধান কৰিব লাগে পাৰিব পাৰিম মহাৰাজ মহাৰাজে আদেশ কৰিলে সংসাৰত এনে কোনো কাৰ্য নাই যাক এই চানুৰে সমাধান কৰিব নোৱাৰে বগাসুৰ বগাসুৰ অলম্বসুৰ ধনুকাসুৰ
মোৰ প্ৰধান প্ৰধান সেনাধ্যক্ষসকলকে মোৰ আদেশ শুনাই দিব যে কাৰোবাৰ কাৰ্যত যদি সন্দেহৰ উপস্থিত হয় তাকে ততালিকে বন্দী কৰিব লাগে। তাক এক প্ৰকাৰতে প্ৰাসাদৰ ভিতৰতে বন্দী কৰি ৰখা হৈছে। প্ৰাসাদৰ ভিতৰতো পিতাৰ কোনো স্বতন্ত্ৰতা নাই। আৰু বসুদেৱ দৈব্যকীক বসুদেৱ দৈব্যকীক ততালিকে ধৰি আনি অন্ধকাৰ কাৰাগাৰতে কৰিবা নিক্ষেপ। মই দেৱতাৰ সাদৰে নুবুজি পূৰ্বৰ সন্তানকে দয়াপূৰ্বক ভাৱে মুক্তি দিছিল আৰু সন্তান জন্ম হোৱা মাত্ৰেই মাতৃৰ কোলাৰ পৰা আচুৰি আনি শিলতে আচাৰি আচাৰি হত্যা কৰিবা। কোনো দ্বিধা নকৰিবা, কোনো শংকা নকৰিবা। সমাজতে গোপন ভাৱে হলেও কোনেও বাহিৰা শত্ৰুৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে। ৰাতি দিন বন্দীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা। যোৱা আৰু শুনা, হৰি 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 মোৰ ঘোৰ শত্ৰু। আজিৰ পৰা মোৰ ৰাজ্যতে নাৰায়ণ পূজা জোৰে থাকে। নাৰায়ণৰ নাম পৰ্যন্ত কোনেও উচ্চাৰণ কৰিব নোৱাৰে। মোৰ ৰাজ্যতে যিমান বিলাক হৰি মন্দিৰ আছে সকলোবিলাকে এফালৰ পৰা সংহাৰ কৰি যাবা আৰু তাৰে পূজাৰী বিলাককে ধৰি আনি পোতাশালৰে তেলৰে খনিতে লগাই দিবা। বছৰ বিলাকে কিছুদিন বিশ্ৰাম লভক। উত্তম, অতি উত্তম যুক্তি মহাৰাজ। এই যজ্ঞ মই নত শিৰে কৰিম পালন। হৰি নাৰায়ণৰ আশ্ৰয় পাই মোৰ ৰাজ্যৰ হৰি মন্দিৰ বিলাকৰ অধিষ্ঠাতা হৈ পৰিছে। ব্ৰাহ্মণ বিলাকে তাকে পূজা কৰে দুগ্ধ ঘিতাদিৰে। মোৰ এই ৰাজ্যত উৎপন্ন দ্ৰব্যৰে নিতে নিতে পৰিপুষ্ট হব লাগিছে। মোৰ এই ৰাজ্যত থাকি আজিৰ পৰা ব্ৰাহ্মণ যাকে যতে পোৱা সকলোকে ফালৰ পৰা হত্যা কৰি যাব। উত্তম, অতি উত্তম যুক্তি মহাৰাজ। মহাৰাজ, বাহিৰৰ হৌ যাদৱ সকলৰ গৃহত জুই লগাই দিওঁ। জ্বলি উঠক যাদৱ সকলৰ শীতল কুঞ্জ কুটিৰ অগ্নি তক্ত হওক। পিতা, পুত্ৰ, ভাৰ্যা সমন্বিতে আকাশজুৰি কান্দোনৰ ৰোল উঠক। প্ৰলয়ৰ 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 দাবা শংখ বাজি বাজি উঠক 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 উঠক। এই রক্ত প্লাবিত লেলিহানি শিখাতে আলোকিত অপূর্ব দৃশ্য দেখি মোর ক্ষুধার্ত দানবাত্মা তৃপ্ত হই নৃত্য করগ নৃত্য করগ নৃত্য করগ। এই ফলে মহারাজ কোন ফলে সানুর? এই
ফলে মহারাজ, কোন ফলে? এই ফলে মহারাজ। কোন ফলে সানুর? সানুর, মহারাজ দ্বার উন্মুক্ত করো। দৈবকী সন্তান দে, 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 দৈবকী তোর সন্তান দে, দৈবকী সন্তান দে। তোমাক মই হাত জোৰ কৰিছো দাদা, মোৰ কন্যা সন্তানটিৰ প্ৰাণদান দিয়া দাদা, মোৰ কন্যা সন্তানটিৰ প্ৰাণদান দিয়া। দৈবকী, দৈবকী নাই দাদা, নাই দাদা, দৈবকী নিদিওঁ, নিদিওঁ দাদা, নিদিওঁ, সন্তান দে, নিদিওঁ দাদা, নিদিওঁ দাদা, মোৰ কন্যা সন্তানটিৰ প্ৰাণদান দিয়া দাদা। অবকার, অবকার আছে দৈবকী, নহলে দৈব বাণীয়ে ইংগিত কৰিব কিয়? দৈব বাণী জানো তুমি মানা দাদা? চোৱা, এয়া কন্যা সন্তান দাদা, ইয়াৰ পৰা তোমাৰ একো অপকাৰ নহয় দাদা। পুত্ৰই হওক বা কন্যাই হওক, এই তোৰ গৰ্ভজাত অষ্টম সন্তান দে, দে দৈবকী, দে দৈবকী, দে দৈবকী, নিদিয়া। তোর দৈবকীর গর্ভজাতে অষ্টম সন্তান, দৈব বাণী। ভগদেৱ অংশই আজি নিজ পৌৰসেৰে দেৱতাই ৰচে সকলো ষড়যন্ত্ৰ এনেকৈ মহি মোৰ কৰিছে। সংহাৰ কৰিবৰ কিবা সাধ্য আছে তোৰ? আজি মাজ ৰাতি য'তে ত'তে উত্ততে প্ৰাণ বৈ দিতো, মৃত্যু তোৰ মৰণীয় দিন তোৰ চবু চাপি আহে দিনে সোণ কংস আজি দেৱতাৰ সোণ কংস আজি দেৱতাৰ মৃত্যু তোৰ অনিবাৰ্য, মৃত্যু তোৰ অনিবাৰ্য। দেৱতাৰ জয়। নোৱাৰিলো দেৱতাকে ৰোধ কৰিবৰ বাবে
ৰসা মোৰ সকলো হৰতন্ত্ৰ আজি বৃথাই যায় দেৱতাৰ জয় অসহ্য মোৰ এই পাপগ্ৰস্ত জীৱনত কোনোদিন শান্তি নহল দেৱতাৰ জয় দেৱতাৰ জয় শানুৰ মহারাজ দিয়া দিয়া মোক বাহুৰ আশ্ৰয় শানুর মহারাজ গত রাত্রি মোর প্রাণ বৈরিয়ে যতে ততে জন্মগ্রহণ করেছে গোকুল মথুরা বৃন্দাবন সকলতে বিচারি মোর প্রধান প্রধান সেনাধ্যক্ষ সকলে মোর প্রাণ বৈরিক হত্যা করিব লাগিব শানুর মহারাজ অঘাখোর বকাখোর অলম্বাখোর মোর প্রধান প্রধান সেনাধ্যক্ষ সকলকে মোর আদেশ বনাই দিবাছে মোর প্রাণবৈরিক যদি তেওঁলোকে হত্যা কৰিব পাৰে তেতিয়া হলে তেওঁলোকৰ পুৰস্কাৰ হ'ব অৰ্ধৰাজ্য কোৱা মোর প্রাণবৈরিক নিধন করিব পারিব মহারাজ মই আপোনাৰ ভিত্ত আপোনাৰ শিৰবৈৰিক নিধন কৰাই মোৰ জীৱনৰ ব্ৰত নিজ প্ৰাণ বিনিময় দি হলেও আপোনাৰ প্ৰাণবৈৰিক মই কৰিম নিধন সুন্দৰ কিন্তু মনত ৰাখিবা যদি তোমালোকে মোৰ প্ৰাণবৈৰিক হত্যা কৰিব পাৰা তেতিয়া তোমালোকৰ পুৰস্কাৰ হ'ব অৰ্ধৰাজ্য আৰু যদি নোৱাৰা তেতিয়া তোমালোকৰ পুৰস্কাৰ হ'ব মৃত্যুদণ্ড যোৱা যোৱা এতিয়া আদেশ শিৰোধাৰ্য মহাৰাজ ভগিনী পুতনা বোপা কংস বোপা কংস কোৱা ভগিনী তুমিতো এই ৰূপেৰে গৈ মোৰ প্ৰাণবৈৰিক গোকুল বৃন্দাবনত বিচাৰি হত্যা কৰিব নোৱাৰা তুমি কেনেকৈ কি ৰূপ ধাৰণ কৰি মোৰ প্ৰাণবৈৰিক নিধন কৰিবা সেই ৰূপ মোক কৰোৱা দৰ্শন চমৎকার চমৎকার পুতনা যোৱা যোৱা পুতনা মোৰ প্ৰাণবৈৰিক বিচাৰি বিচাৰি কৰাগৈ হত্যা দেৱতা শিখ শিখ দেৱতা তহঁতৰ নাম উচ্চাৰণ কৰিবলৈ মোৰ লজ্জাবোধ হয় অমৃত ভক্ষণ কৰি যি দেৱতাই অমৰত্ব লভিছিল সেই দেৱতাই আজি কংসক নিধন কৰিবৰ বাবে সুৰৰে দৰে চক্ৰান্ত ৰচিব লগা হৈছে ঐ দেৱতা ফটো একপিকে মাৰো দিয়ক